আমি বিপিএফ দল হিচাপে ইলেকশ্যনৰ পিছত গোটেই জিলা ঘূৰাৱাৰ আমাৰ প্ৰগ্ৰাম আছে। যেহেতু আমাৰ দলৰ কৰ্মী নেতাসকলে বহুত কষ্ট কৰিছে, ইয়াৰ লগতে আমাৰ বিভিন্ন চেল কমিটি আছে, সকলোৱে বহুত কষ্ট কৰি পেলাই আমাৰ বিপিএফ দলক জিকাই দিছে। ইয়াত অৱদান সকলো জাতি জনগোষ্ঠীৰ অৱদান আছে, কণ্ট্ৰিবিউশ্যন আছে। আৰু সকলো জাতি জনগোষ্ঠীয়ে যিটো আশা, যিটো ভৰসা কৰি পেলাই আমাক সহায় কৰিছে, আমি বুজিব পাৰিব লাগিব। আমাৰ দলৰ কৰ্মীসকলক মই কৈছোঁ যে ৰাইজে যেনেকৈ আশা কৰি পেলাই আমাক সহায় কৰিছে, আমিও সহায় কৰিব জানিব লাগিব। এই ধৰণত মই কথাটো পাতিছে আৰু সকলো কৰ্মীসকলে ৰেডি আছে যে BTC অঞ্চলত বা এই অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোকে সমানে প্ৰায়ৰিটি দি পেলাই কাম কৰি যাব। এই প্ৰায়ৰিটিটো কথাটো মই কৈ দিছোঁ। আৰু বিপিএলৰ কথা আপুনি সুধিছে, যিহেতু মই এটা কথা ক'ম, ইহঁতৰ হিষ্ট্ৰীত একটা আছে বুৰঞ্জী হিষ্টৰীটো যদি চাই আপোনালোকে দেখিব, প্ৰথমত BCDR আছে, ইয়াৰ পিছত DP, ইয়াৰ পিছত UPPL, আৰু ইয়াৰ পিছত আৰু একটা হ'ব। এতিয়া UPPL নাথাকিব, বেলেগ দল, বেলেগ নতুন দল খুলিব ইহঁতে। UPPL দলটো ভাঙাই দিব আৰু, কিন্তু মানুহটো একো, খালি নামটোহে চেঞ্জ হ'ব পাৰে। এইটোতো স্বাভাৱিক, নেচাৰেল। আপোনালোকে আগৰ পৰা হিষ্ট্ৰীটো চাওক, বুৰঞ্জীটো চাওক, সেইটোৱে। UPPL নামটো কাটি পেলাই বেলেগ নাম দিব, কিন্তু মানুহটো একেই হ'ব। সেইটোৱেই কৈছোঁ মই। প্ৰমোদ বড়ো হিচাপেই থাকিব, দীপেন বড়ো হিচাপেই থাকিব, কিন্তু পলিটিকেল পাৰ্টিটো নামটো সলনি হ'ব। আগত BCDR, DP, UPPL, এতিয়া নতুন একটা আৰু নাম ওলাব। এইটো UG ব্ৰহ্মই জানে এনেকুৱা নাম দিয়াৰ এক্সপাৰ্ট। ছয়টা পৰিষদ UPPLৰ ইহঁতেতো এই দলৰ হিচাপত যাব। আপুনি যেনিবা কি নাম দিব, এই দলত যাব। এতিয়া UPPL নামটো কাটি পেলাই বেলেগ দল বনাব ইহঁতে। এইটো হিষ্ট্ৰীটো দেখা নাই। BCDR, DP, UPPL, এতিয়া UPPL নাথাকিব, নতুন দল একটা গঠন কৰিব। মানুহ কিন্তু একে হ'ব, খালি নামটো সলনি হ'ব। গাঁও নহয়, গোটেই এণ্টায়াৰ BTCৰ উন্নয়ন হ'ব লাগে, সেইটোৱেই মোৰ 1 নম্বৰ প্ৰায়ৰিটি। মই বাৰে বাৰে কৈছোঁ, আমাৰ মন্ত্ৰীটো ডাঙৰ ইছ্যু নহয়, BTC উন্নতি কৰাটোহে ডাঙৰ ইছ্যু। বাছ, অকল ভেৰগাঁও বুলি নহয়। সকলোৱে বহক, সকলোৱে বহক। সকলোৱে বহক, সকলোৱে বহক। CWC জিলা পৰ্যায়ৰ ব্লক কমিটি, নেতৃবৃন্দ, আপোনালোকক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে আমাৰ মহেশ্বৰ বড়ো ডাঙৰীয়া আছে আৰু উপস্থিত আছে আমাৰ কৰি পেলাই আমাক সহায় কৰিছোঁ। তো সেইকাৰণে আমি ভেৰগাঁওবাসী ৰাইজক আমি ধন্যবাদ দিবই লাগিব। সকলো জাতি জনগোষ্ঠীৰ নেতাসকলক, কৰ্মীসকলক আৰু বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলে আমাক সহায় কৰিছে, আমি জানো। যাৰ ফলত আমি এনেকুৱা জিকিবলৈ সক্ষম হৈছে টংলা সমষ্টি আৰু ভেৰগাঁও সমষ্টি হিচাপে। তো সহায় কৰাৰ ক্ষেত্ৰত নিশ্চয় আমি বুজিবলৈ পাৰিব লাগিব যে বহুত
আশা কৰিছে ৰাইজে আমাৰ ওপৰত বহুত আশা কৰি পেলাই আমাক সহায় কৰিছে। সেইকাৰণে আমিও ৰাইজে বিচৰা নিচিনা সহায় কৰিবলৈ চেষ্টা চলাবৰ কাৰণে আমি কাম কৰিব লাগিব। মানে চেষ্টা থাকিবই লাগিব। ৰাইজে বহুত আশা কৰিছে আমাৰ ওপৰত, এই হিচাপত আমি কাম কৰি যাব লাগিব। আজিৰ দিনত প্ৰতিকেইটা নেতৃবৃন্দ, আপোনালোকক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে আমাৰ মহেশ্বৰ বড়ো ডাঙৰীয়া আছে আৰু উপস্থিত আছে আমাৰ নেতৃবৃন্দ, আপোনালোকক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে আৰু ইয়াৰ পিছত আছে আমাৰ বহুত দলৰ কেন্দ্ৰীয় পৰ্যায়ৰ বা ডিষ্ট্ৰিক্ট পৰ্যায়ৰ বা ব্লক পৰ্যায়ৰ সময় 3-4 দিন সময় এতিয়াও আছে, যিহেতু সেই সময়ত আমি চৰকাৰ বনোৱা আগত মই এই প্ৰগ্ৰামটো কৰি আছোঁ। যিহেতু চৰকাৰটো গঠন হ'বলৈ আৰু 2-3 দিন নিশ্চয় আৰু লেট হ'ব। এইটো পৰ্যায়ৰ কৰ্মীসকলৰ লগত একবাৰ দেখা কৰি আহিম, এনেকুৱা ভাবি পেলাই মই আজি ওদালগুৰি, এতিয়া আৰু ধেৰগাঁও, অহাকালি মই মচলপুৰ আৰু চালবাৰী আৰু ডিজিট কৰিব বিচাৰিছোঁ। তো ধেৰগাঁও জিলা বিশেষ দল হিচাপে আপোনালোকে বহুত কষ্ট কৰিছে, ৰাইজৰ মাজত সোমাই পেলাই যেনেকুৱা ধৰণৰ কাম কৰিছে, আশা কৰি পেলাই আমাক সহায় কৰিছে। তো সেইকাৰণে আমি ধেৰগাঁওবাসী ৰাইজক আমি ধন্যবাদ দিবই লাগিব। সকলো জাতি জনগোষ্ঠীৰ নেতাসকলক, কৰ্মীসকলক আৰু বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলে আমাক সহায় কৰিছে, আমি জানো। যাৰ ফলত আমি এনেকুৱা জিকিবলৈ সক্ষম হৈছে টংলা সমষ্টি আৰু ভেৰগাঁও সমষ্টি হিচাপে। তো সহায় কৰাৰ ক্ষেত্ৰত নিশ্চয় আমি বুজিবলৈ পাৰিব লাগিব যে বহুত আশা কৰিছে ৰাইজে আমাৰ ওপৰত, বহুত আশা কৰি পেলাই আমাক সহায় কৰিছে। সেইকাৰণে আমিও ৰাইজে বিচৰা নিচিনা সহায় কৰিবলৈ চেষ্টা চলাবৰ কাৰণে আমি কাম কৰিব লাগিব। মানে চেষ্টা থাকিবই লাগিব। ৰাইজে বহুত আশা কৰিছে আমাৰ ওপৰত, এই হিচাপত আমি কাম কৰি যাব লাগিব। আজিৰ দিনত প্ৰতিকেইটা সকলোৱে বহক, সকলোৱে বহক। আৰু ইয়াৰ পিছত আছে আমাৰ বহুত দলৰ কেন্দ্ৰীয় পৰ্যায়ৰ বা ডিষ্ট্ৰিক্ট পৰ্যায়ৰ বা ব্লক পৰ্যায়ৰ সময় 3-4 দিন সময় এতিয়াও আছে, যিহেতু সেই সময়ত আমি চৰকাৰ বনোৱা আগত মই এই প্ৰগ্ৰামটো কৰি আছোঁ। যিহেতু চৰকাৰটো গঠন হ'বলৈ আৰু 2-3 দিন নিশ্চয় আৰু লেট হ'ব। এইটো পৰ্যায়ৰ কৰ্মীসকলৰ লগত একবাৰ দেখা কৰি আহিম, এনেকুৱা ভাবি পেলাই মই আজি ওদালগুৰি, এতিয়া আৰু ধেৰগাঁও, অহাকালি মই মচলপুৰ আৰু চালবাৰী আৰু ডিজিট কৰিব বিচাৰিছোঁ। তো ধেৰগাঁও জিলা বিশেষ দল হিচাপে আপোনালোকে বহুত কষ্ট কৰিছে, ৰাইজৰ মাজত সোমাই পেলাই যেনেকুৱা ধৰণৰ কাম কৰিছে। CWC জিলা পৰ্যায়ৰ ব্লক কমিটিৰ নেতৃবৃন্দ, আপোনালোকক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে